চাপৰৰ এটা পদপথে বিপদ মাতিছে পথচাৰীৰ লগতে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ। বিপদ সংকুলভাৱে এই পথটোৰে দৈনিক অহা যোৱা কৰে পথচাৰী আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে। কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসন। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু চাপৰ পৌৰসভাৰ অধীনস্থ ৰিলায়েন্স ট্ৰেন্ডছ শ্বপিং মলৰ সন্মুখত থকা এইটো পদপথ। এই পদপথ ভাঙি সৃষ্টি হৈছে তিনিটাকৈ বিশাল গাঁতৰ। বহুদিনৰে পৰা এই গাঁতকেইটা উন্মুক্ত অৱস্থাত আছে যদিও কাণসাৰ নাই ধুবুৰী জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ। ইয়াৰ নিচেই কাষতে আছে এখন চৰকাৰী বিদ্যালয়, য'ত দৈনিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই পথটোৰে অহা যোৱা কৰে আৰু অহা যোৱা কৰোঁতে কেতিয়াবা গাঁতত ভৰি সোমাই যায় আৰু আঘাতপ্ৰাপ্ত হয় শিক্ষাৰ্থীসকল। কেইমাহমান পূৰ্বে ঘাইপথৰ কাষত উন্মুক্ত অৱস্থাত থকা গাঁতসমূহ মেৰামতি বা ঘেৰি দিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই। যেন কোনো ডাঙৰ বিপদ অহালৈকেহে বাট চাই আছে প্ৰশাসনে, যাৰ বাবে অতি শীঘ্ৰেই এই পথটো পুনৰ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। এখন 17 নম্বৰ ঘাইপথ চাপৰ এম ই স্কুল ইয়াৰ সন্মুখতে হয় আৰু ট্ৰেন্ডছ শ্বপিং মলটো ইয়াৰ সন্মুখতে যিখন ৰাস্তাটো ভাঙি আছে। বহুদিনৰ পৰা আমি দেখি আছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে পাৰ হৈ থাকে, কেতিয়াবা সিহঁতে পৰি যাব খোজে। আমি কেতিয়াবা ল'ৰা ছোৱালীবিলাকক সাৱধান কৰি দিওঁ, ইফালে সিফালে ঘূৰি যায়। গতিকে আমি কৰ্তৃপক্ষক জনাওঁ যে ৰাস্তাটো আমাক সোনকালে ভাল কৰি দিব লাগে। পদপথৰ যিটো মানে ড্ৰেইনটো যে আছে, ড্ৰেইনৰ ওপৰত যিটো চামনি আছে সেইটো ভাল কৰি দিব লাগে। ভাঙি পৰিছে। ছাত্ৰ ছাত্ৰীবিলাকে মানে অহা যোৱা কৰোঁতে বিপদ সংকুল হৈ গৈছে। এইখনৰ নাম হ'ল নতুন বাছ ষ্টেণ্ড, ট্ৰেন্ডছৰ সন্মুখত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ইয়াত ৰাস্তাবিলাক বৰ বেয়া হৈ গৈছে। গতিকে যিকোনো প্ৰকাৰে সৰু ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে, তেওঁলোকে ড্ৰেইনত পৰি যায়, দুখ পায়। গতিকে বহুত এনেকুৱা অসুবিধা হৈ আছে, মানুহৰো খুব অসুবিধা হৈছে। যাতে অতি সোনকালে চৰকাৰক দাবী জনাওঁ যাতে এইবিলাক অতি সোনকালে ৰাস্তাবিলাক ড্ৰেইনবিলাক ভাল কৰি দিয়ে, সোনকালে মেৰামতি কৰি দিয়ে, ইয়াৰ ব্যৱস্থা কৰা হয়। চৰকাৰক অনুৰোধ জনাওঁ। ফুটপাথটো ভাঙি গৈছে, এতিয়া ভাল আছিল আগত, কিছুদিন আগত ভাঙি গৈছে। এইবিলাক বনোৱাতেই কমজুৰি হৈ আছে, যাৰ কাৰণে এতিয়া ভাঙি গৈছে। এতিয়া ওচৰতে স্কুল আছে, তাৰপিছত মাদ্ৰাছা আছে, ট্ৰেন্ডছৰ এটা শ্বপিং মল আছে। মানুহ অহা যোৱা সদায় কৰি থাকে ইয়াত। সৰু সৰু ল'ৰা ছোৱালীয়ে পৰি যায় দুখ পায়, মানুহে দুখ পায় বহুত। গতিকে সোনকালে এইটো চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইটো সোনকালে ভাল কৰি দিয়ে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।